চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি মই অনুবাইদেউৰ ঘৰত আজি ইমান ফোন কৰি আছোঁ কোনেও ফোনটো ৰিচিভ কৰা নাই কি বা হৈছে ইয়াত থকা এটা চিমটমছো দাদাৰ লগত মিল হোৱা নাই সি হয়তো কিবা ভিতৰি উইক হৈ আছে যাৰ বাবে সি চেন্সলেছ হৈ গৈছে কাৰণ বাকী বেমাৰবোৰ হ'লে তাৰ চিমটমছবোৰ শ্ব' কৰিলে হয় ইছুৰ লগত এইবোৰ কেনেকৈ হ'ব পালে এয়া কোনো বেমাৰৰ আগজাননী নে ঐ তই ক'ত গৈ আছ আৰু তোৰ এইটো অৱস্থা যে কোনোবাই কিবা কৰিলে নেকি তোক যি কৰিলোঁ বহুত ডাঙৰ ভুল কৰিলোঁ এই ভুলৰ প্ৰায়শ্চিত্ত মই কৰিমেই কি তই পাপ কৰিছ নেকি যে প্ৰায়শ্চিত্তৰ কথা ভাবিছ তোৰ জীৱনত এতিয়া নতুন দুৱাৰ খোল খাইছে সময় থাকোঁতে সুবিধা ল নহ'লে কিন্তু নহ'লে কি হ'ব নহ'লে তোৰ ভাগ্য ইমানো ভাল নহয় যে সেই ল'ৰাটোক তোৰ নিজৰ কৰি ৰাখিব পাৰিবি হেল্ল' তুমি পলি নহয় জানো হয় ইছুক বিচাৰিছিলা নেকি হয় আছেনে আছে বৰ্তমান অলপ ব্যস্ত আছে তুমি পাছত ফোন কৰিবা চাৰিওফালৰ পৰা মই কথা শুনি আছোঁ আৰু নহ'ব আৰু বেছি হোৱাৰ আগতে মই প্ৰিয়াংশুক নিজেই গৈ লগ কৰিব লাগিব তই নাম মই বটল পানী লৈ আহোঁ আমি ক'ত গৈ আছোঁ মন্দিৰলৈ কিয় হাৰে তই একদম চুপ থাক মই যি কৈছোঁ মানি ল তহঁত হঠাৎ আহি ওলালি যে আহ
বাইদেউ তহঁতৰ হৈছে কি কচোন ইমান ফোন কৰি আছো তাৰ পিছতো ফোন কৰিছিলি নেকি মই গমেই নাপালো নহয় তহঁত বচোন জেঠাই এটলিষ্ট ফোনটোতো ৰিচিভ কৰিব লাগে তোমালোকে মাৰ যে কিমান টেনশ্যন হৈছে নহয় ৰিধি মানে আমি হ'ব দে তই এতিয়া আৰু নতুন সমস্যা এটাৰ কথা কৈ কথা সলাব নালাগে এনেই মিছামিছি দৌৰাদৌৰিখন কৰিলোঁ মোৰ কি সমস্যা হৈছে সেয়া তহঁতক ক'ব নোৱাৰো ৰেণু জেঠাই ইহঁত দুটা ক'ত আছে আছে ভিতৰতে আছে মাতচোন সিহঁতকো তহঁত বহচোন ৰিধি বহা মই আহি আছো বঢ়িয়া তোমাৰ হাতত যাদু আছে দেই পৰি ভালকে দিয়া এই লাহে লাহে মই আৰু নোৱাৰো ভাগৰ লাগিছে কি ভাগৰ লাগিছে আকৌ 2 মিনিটমান হৈছিলেহে চাওঁ দিয়া মানুহ ইমান কাম চুৰ হ'ব নালাগে দেই বিনা পইচা দেখিনে যথেষ্ট মই যাওঁ পৰি ৰিধিহঁত আহিছে পৰি মা তুমি যোৱাচোন ৰিধিহঁতৰ কাষলৈ মাহী আহিছে নিমা ৰ'বা মই গৈ আছো নালাগে তুমি যাব নালাগে কিয় মা মই যোৱাত যে তুমি বাধা দিছা কিয় মই কি কৰিলোঁ পৰি কালি ৰাতি হৈ যোৱা ঘটনাটোৰ কথা যাতে ভুলতো তোমাৰ মুখৰ পৰা নোলায় মনত ৰাখিবা হ'ব মা মই সেইবোৰ কথা নুলিয়াম আৰু ঈশ্বৰৰ কথা সুধিলে ক'বা যে সি এতিয়া শুই আছে অ'কে এতিয়া মই যাওঁনে যোৱা মা তুমি এইবোৰ কি কৰি আছা মই ইমান ধুনীয়াকৈ বহি কথা পাতি থকাৰ পাছতো তুমি পৰীক মিছা মাতিবলৈ ক'লা যে কাৰণটো কি মই এটা বিশেষ কাৰণত এনেকুৱা কৰিছো তুমি ৰুমৰ পৰা নোলাবা কিন্তু মা মোৰ ডিচিশ্যন এটাই যদি এতিয়া মানি ল'ব নোৱাৰা পাছত কিন্তু পস্তাবলৈ ৰেডি হৈ থাকিবা মোৰ লগত মাহঁতে এনেকুৱা আচৰণ কৰি থকা কাৰণটো কি মই জনাত মাহঁতে এনেকৈ ক'বলৈ মইতো একো বেয়া কৰা নাই ঠিক আছে মাৰ সিদ্ধান্তটো বাৰু মই মানি ল'লোঁ কিন্তু মাহীহঁত যোৱাৰ লগে লগে মাক এই বিষয়ে মই সুধিবই লাগিব সি এতিয়ালৈকে শুয়ে আছে এনেকে শুই থাকিলে নহ'ব দেই মই দাদাক মাতি দিছোঁ ৰিধি ৰচোন দাদাক জগাব নালাগে দে কিয় মানে মই যে ৰাতিটো পঢ়ি থাকোঁ তাৰ বা কালি কি মন গ'ল মোৰ কাৰণে গোটেই ৰাতিটো বহি থাকিলে এতিয়া সি শুই আছে অ'কে তাৰ মানে ককাইকেও ভনীয়েকৰ কেয়াৰ লয় আজি মই বেছি সময়লৈকে ৰেণুহঁতৰ লগত বহি থাকিব নোৱাৰিম কিন্তু মই যদি এনেকৈ ৰুমৰ ভিতৰত সোমাই থাকোঁ সিহঁতে মোৰ কিবা এটা যে হৈছে সেইটো নিশ্চিত হৈ যাব কিবা কাৰণত যদি পৰীৰ মুখৰ পৰা কথাটো ওলাই যায় তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি বিবেক এতিয়া তোৰ কেনেকুৱা লাগিছে কি তোৰ মনটোৰ কথা সুধিছোঁ ভাল লাগিছে চা বিবেক তোৰ ভাল লাগিছে কাৰণে তই ভাল পাইছ মানে তই কি কৈ আছ মই একো বুজি পোৱা নাই
তোক যদি মই তেতিয়া লগ নাপালো হয় এতিয়ালৈকে তই হেৰাই থাকিলি হয় আৰু তোক বিচাৰি পাবলৈ বহুত কষ্ট হ'ল হয় আৰে মই হেৰাম কিয় মই হেৰাবলৈ গুৱাহাটীখন চিনি নাপাওঁ নে মোৰ মেমৰি লছ হৈছে সঁচা কথা ক'বলৈ গ'লে তোৰ লগত এটা ডাঙৰ গেম হৈছে গেম মোৰ লগত গেম মোৰ লগত আকৌ কোনে গেম খেলিব কাৰ ইমান কলিজা হৈছে যে মোৰ মতিভ্ৰম কৰিব অতিকৈ আপোন আৰু ঘনিষ্ঠ মানুহবোৰে এনেকুৱা গেম খেলে যিটো তই মই একো পাত্তাই নাপাওঁ সঁচাকৈ কচোন পৰি তহঁত চব ঠিকে আছতো চব ঠিকে আছে কিয় নাথাকিব খালি দাদাহে ইছু ইছুৰ কি হৈছে আৰু এই মোক একো নকলে যে সেইকাৰণে চাগে ফোনত নাপালো নহয় নহয় দাদাৰ একো হোৱা নাই মাহী দাদা ঠিকে আছে সি যে শুই আছে মই সেইটোহে ক'ব বিচাৰিছিলোঁ সি এতিয়ালৈকে শুয়ে আছে এনেকে শুই থাকিলে নহ'ব দেই মই দাদাক মাতি দিছোঁ ৰিধি ৰচোন দাদাক জগাব নালাগে দে কিয় মানে মই যে ৰাতিটো পঢ়ি থাকোঁ তাৰ বা কালি কি মন গ'ল মোৰ কাৰণে গোটেই ৰাতিটো বহি থাকিলে এতিয়া সি শুই আছে অ'কে তাৰ মানে ককাইকেও ভনীয়েকৰ কেয়াৰ লয় দেখিছা ইহঁতৰ কিমান মিল আমাৰহে আটাইকেইটা লগ হ'লে মোক থাকিবলৈ শান্তি নিদিয়া তুমি কিয় তেনেকৈ কৈছা মা কি ভুল ক'লো চোৱা জেঠাৰ ঘৰত মাত্ৰ 3জন মানুহ আৰু আমাৰ ঘৰত ইমান মানুহ তাতে সদায় 2-এজন হ'লেও বাহিৰা মানুহ থাকেই আৰু তাতে দাদা ঘৰলৈ অহাৰ দিনাহে গচিব হয় কথাবোৰ এনেই বঢ়াই কৈ দিয়া মাহী শুনিলা মোক দাদাই কেয়াৰ লোৱা বুলি শুনি তাই জ্বলিছে এতিয়া তাৰমানে সকলোৱে মোকেই কথা শুনাব আজি মই বেছি সময়লৈকে ৰেণুহঁতৰ লগত বহি থাকিব নোৱাৰিম কিন্তু মই যদি এনেকৈ ৰুমৰ ভিতৰত সোমাই থাকোঁ সিহঁতে মোৰ কিবা এটা যে হৈছে সেইটো নিশ্চিত হৈ যাব কিবা কাৰণত যদি পৰিৰ মুখৰ পৰা কথাটো ওলাই যায় দুয়োকে সোনকালে পঠিওৱাৰ ব্যৱস্থা কৰিব লাগিব হেল্ল' পলি নামাতিবা মোক কি হ'ল ইমান খং কৰিছে যে ৰাতিপুৱাৰ পৰা তোমাক ইমানবাৰ ফোন কৰিছোঁ তোমাৰ খবৰ আছেনে তুমি চাগে ইচ্ছা কৰিয়ে মোৰ ফোন ৰিচিভ কৰা নাই নহয় জানো মই কিয় তেনেকুৱা কৰিম কোৱাচোন বাৰু আচলতে মোৰ চিটুৱেশ্যনটো অলপ বেলেগ হৈ আছে সেইকাৰণে জানো মই জানা কি জানা পলি নাই তেনেকুৱা একো কথা নহয় ময়ে তাক কৈছিল ভালদৰে অকণমান ৰেষ্ট ল'বলৈ আচলতে তাৰ এনেদৰে টোপনি ক্ষতি কৰা অভ্যাসটো নোহোৱাই হ'ল নহয় আজিকালি আমি গৈ থাকোঁ আৰু ফাইনেলি তুমি সাৰ পালা আমি তোমালৈ ৰৈ ৰৈ যাবলৈ ওলালো হয় নেকি আচ্ছা তোমালোক যাবা হা মা মই ইমিডিয়েট আহি আছোঁ ৰ'বা ক'ত যোৱা ইছু তুমি ক'ত যোৱা ই হঠাৎ এনেকৈ ক'লৈ গ'ল তাকেই আহিব ৰ'বা মই চাৰ্ট পেপাৰ 2খন আনিব দিছিলোঁ তাকে আনিব গৈছে চাগে তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তুমি চাগে ইচ্ছা কৰিয়ে মোৰ ফোন ৰিচিভ কৰা নাই নহয় জানো মই কিয় তেনেকুৱা কৰিম কোৱাচোন বাৰু আচলতে মোৰ চিটুৱেশ্যনটো অলপ বেলেগ হৈ আছে সেইকাৰণে
জানো মই জানা কি জানা পলি তুমি যে মোক ধুনীয়াকৈ মিছা কথা এটা কৈছা সেইটো মই জানো নহয় অ' তুমি নুবুজা কিয় বুজিবৰ বাবেইতো মই ওলাই আহিছোঁ মানে তুমি ক'ত গৈ আছা তোমালোকৰ ঘৰলৈ গৈ আছোঁ আমাৰ ঘৰলৈ কিয় পলি মই তোমাৰ খবৰ এটা ল'ম বুলিয়ে ওলাই আহিছোঁ বেলেগ কথা একো নাই ৰ'বাচোন তুমি এতিয়া আছা ক'ত চিৰিয়াখানা পামেই আৰু শুনাচোন তুমি তাতে ৰোৱা ইয়ালৈ আহিব নালাগে মই গৈ আছোঁ তোমাক লগ কৰিবলৈ ঠিক আছে ঘূৰি নাযাবা কিন্তু মই ৰেডি হৈ গৈ আছোঁ হ'ব নাই নাই তেনেকুৱা একো কথা নহয় ময়ে তাক কৈছিল ভালদৰে অকণমান ৰেষ্ট ল'বলৈ আচলতে তাৰ এনেদৰে টোপনি ক্ষতি কৰা অভ্যাসটো নোহোৱাই হ'ল নহয় আজিকালি আমি গৈ থাকোঁ আৰু অঁ ফাইনেলি তুমি হাৰ পালা আমি তোমালৈ ৰৈ ৰৈ যাবলৈ ওলালোঁ অঁ হয় নেকি আচ্ছা তোমালোক যাবা হা মা মই ইমিডিয়েট আহি আছোঁ ৰ'বা ক'ত যোৱা ইছু তুমি ক'ত যোৱা ই হঠাৎ এনেকৈ ক'লৈ গ'ল তাকেই আহিব ৰ'বা মই চাৰ্ট পেপাৰ দুখন আনিব দিছিলোঁ তাকে আনিব গৈছে চাগে অঁ জেঠাই হা আমি গৈ থাকোঁ অঁ আমি আহিছোঁ দে ব'লা ৰেডি আহিছোঁ হে প্ৰভু এতিয়া কি কৰোঁ মই ৰেণুহঁত থকাৰ বাবে মই ইছুক বাধাও দিব নোৱাৰিলোঁ সেইবা এতিয়া এনেকৈ অকলে অকলে ক'ত গুচি গ'ল হে প্ৰভু ল'ৰাটো ক'ৰবাত বিপদত নপৰিলেই হ'ল সুৰ সৰকি সুহুৰি নামি আহে চনক জোনাকীত ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালৈ লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি